নমস্কাৰ, মই ৰঞ্জিতা সিংহ দত্ত। আজি মই আপোনালোকক এটা বিশেষ কথা জনাবৰ কাৰণে বহুত দিনৰ পৰা মনটো উচপিচাই আছে। কাৰণ এই কথাটো হৈছে কি অকল কোচ জনগোষ্ঠীৰেই নহয়, অসমৰ এটা ডাঙৰ কথা, এক বুৰঞ্জী, যিটো বুৰঞ্জী হয়তো বহুতে জানে কিন্তু নাজানিবও পাৰে। মোৰতো নাজানিব জানেই লাগিছে। এতিয়া মই প্ৰথমতে ক'ম যে মোৰ নাম ৰঞ্জিতা সিংহ দত্ত। মোৰ সিংহ উপাধিটো ক'ৰ পৰা আহিলে? মোৰ সিংহ উপাধিটো আহিলে মোৰ পিতৃ পূৰ্ণনাৰায়ণ সিংহৰ পৰা। আৰু পূৰ্ণনাৰায়ণ সিংহৰ পৰিয়ালৰ মানুহ হৈছে কোন কোন? মোৰ পিতৃ মোৰ ককা, তেখেতৰ নাম কামান সিংহ। আৰু তেখেতৰ তেনেকৈ পূৰ্বপুৰুষ গৈ পেলাই কীৰ্তিমান সিংহ আছে। আৰু কীৰ্তিমান বুলি ক'লেও ভুল নহ'ব, তেখেতৰ নামটো তেনেধৰণে উচ্চাৰিত হয়। আৰু সিংহ উপাধিটো কোচৰ এটা ডাঙৰ কোচ আৰু সিংহ এই দুটা সোমাব। ৰাজবংশীও ইয়াৰ মাজত আছে, কিন্তু ৰাজবংশীক আমি আনিম কিয়নো ৰাজবংশী হ'ল ৰজাৰ লগত যিসকলৰ সম্বন্ধ আছে সেইসকল, কিন্তু বাকীখিনি গোটেই কোচ জাতি। কিন্তু আমাৰ পৰিয়ালটো হৈছে বিশ্বসিংহৰ পিনৰ পৰা কোচৰ প্ৰথম ৰজা বিশ্বসিংহ, তেখেতৰ পৰাই সিংহ উপাধি আহিলে। কিন্তু পূৰ্ণনাৰায়ণে নাৰায়ণটো ক'ৰ পৰা ল'লে? এইটো নাৰায়ণ ল'লে তেখেতে নৰনাৰায়ণৰ যিটো নাৰায়ণ শব্দ, নাৰায়ণৰ মানে হ'ল বিষ্ণু। তেখেতে মোৰ পিতৃয়ে সেইটো গ্ৰহণ কৰিলে আৰু তেখেতৰ ল'ৰা দুটাৰ নাম প্ৰণৱ নাৰায়ণ সিংহ, পংকজ নাৰায়ণ সিংহ এনেকৈ দিলে। আৰু তেনেকৈ আমাৰ এতিয়া পৰিয়ালটো চলি আছে। কিন্তু অসমত যদি আপুনি বিচাৰে আপুনি বহুত সিংহ পাব, কিন্তু খুব কম। সেই সিংহসকলৰ ভিতৰত আমি নিজক সিংহ বুলি বৰ গৌৰৱ কৰোঁ। গৌৰৱ এইকাৰণেই কৰোঁ যে আমি কোচৰ মানুহ, কাৰণ আমাৰ লগত বুৰঞ্জী জড়িত হৈ আছে। এতিয়া আমিবিলাক আচলতে ইয়াৰ মানুহ নহয়, আমি হ'লো কমতাপুৰৰ মানুহ। মোৰ পিতৃয়ে কমতাপুৰ ৰাজ্যখনৰ কাৰণে বহুতো লাগিলে, কাৰণ কমতাপুৰ অকল যে উত্তৰ বংগতে আছে সেইটো নহয়। আপোনাৰ বিহাৰৰ এটা অংশ, পশ্চিমবংগ, আপোনাৰ মেঘালয়ৰ গাৰোবৰখন গোটেই কোচেৰে ভৰ্তি। আৰু আপোনাৰ কাৰ্বি আংলং, তাত 50,000ৰো ওপৰৰ কোচ আছে। আৰু আপুনি য'তেই ত'তে গোটেইটো উত্তৰ অসমখনটো গোটেই আছে, কোচেৰে ভৰি আছে, গৰিষ্ঠ সংখ্যক। এতিয়া মই আপোনালোকক এটা হিষ্ট্ৰী ক'বলৈ বিচাৰিছোঁ, এই কমতাপুৰৰ লগত জড়িত। এতিয়া আপোনালোকে হয়তো ইয়াণ্ডাবু সন্ধিৰ নাম শুনিছে। ইয়াণ্ডাবু সন্ধি কি? কেপ্টেইন ৱেলছ ব্ৰিটিছৰ এজন বিষয়া, তেখেতে কি কৰিছিলে, তেখেতক আহোমৰ ভগা ৰজা চন্দ্ৰকান্ত সিংহই অনুৰোধ কৰিলে যে মানে বৰ অত্যাচাৰ কৰিছে অসমত, সেইকাৰণে তেখেতে সহায় কৰিব লাগে। আৰু কেপ্টেইন ৱেলছেও এই সহায় কৰিবলৈ আগবাঢ়িবৰ কাৰণে তেখেতৰ এনেকুৱা এটা হ'ল যে তেখেতে এজন সৈন্য গোটাব লাগিব। এই সৈন্যসকলৰ এটা অংশ তেখেতে কমতাপুৰৰ কাৰীসকলক আনিলে, য'ত মোৰ ককাৰ ৰাজু ককাক জড়িত হৈ আছে কীৰ্তিমান সিংহ। তেখেত আছিল লিডাৰ। আৰু তেখেতৰ দলত 300 কাৰী আহি অসমলৈ আনিলে, আৰু লগতে হিন্দুস্তানী সৈন্য আৰু আপোনাৰ মিৰি, মিচিং, আৱৰ, দফলা সেইসকলকো আনিলে। আৰু মানৰ আক্ৰমণৰ পৰা যদিও ৰক্ষা কৰিবলৈ গৈ আছিল, তেনেকুৱাতে কি কৰিলে, ভগা ৰজা চন্দ্ৰকান্ত সিংহই অকণমান নিজক দেখুৱাবলৈ গৈ পেলাই আকৌ মানৰ লগত ফেব্ৰুৱাৰী পাতি ল'লে। ফেব্ৰুৱাৰী পাতি লোৱাৰ ফলত কি হ'ল, উত্তৰ অসমলৈ নহা সেই মানসকলে গৈ পেলাই উত্তৰ অসম পালেহি। উত্তৰ অসম পাই পেলাই তেখেতসকলে কি কৰিলে, আকৌ তাতো অত্যাচাৰ আৰম্ভ কৰিলে। আৰু ইফালে কমতাপুৰৰ কাৰীসকলক আনিলেই, আৰু হিন্দুস্তানী সৈন্য বাকীসকলক আনি যি সৈন্য দল গোটালে সেইসকলৰ সহায়েৰে মানক হৰুৱাই পেলাই কি কৰিলে, তেখেতসকলক সন্ধি কৰিলে, তেখেতসকল যেন আৰু ইয়ালৈ নাহে। তাৰমানে এই কামটো কৰিবৰ কাৰণে, মানসকলৰ এই কামটো কৰিবৰ কাৰণে ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবু বুলি এখন সৰু গাঁও, তাত তেওঁলোকে সন্ধি কৰিলে, সন্ধি স্থাপন কৰিলে। সেই সন্ধি অনুসৰিয়েই এই সন্ধিটোৰ নাম হ'ল ইয়াণ্ডাবু সন্ধি। আৰু এই কামখিনি আক্ৰমণৰ পৰা শেষলৈকে কামখিনি হৈছিল 1821 পৰা 1826 চনৰ ভিতৰত। ইমান দিনৰ ভিতৰত যিখিনি কাম হ'ল, কিন্তু ব্ৰিটিছসকলে কমতাপুৰৰ এই কাৰীসকলক যাবলৈ নিদিলে। যাবলৈ নিদি তেখেতসকলে কি কৰিলে, অসমতে ৰাখি থ'লে। অসমতে ৰাখি থৈ পেলাই তেখেতসকলক দেখিলে যে এখেতসকল যথেষ্ট পাকৈত, এখেতসকলক আমি ব্যৱহাৰ কৰিব লাগিব। তাৰ কাৰণে কেপ্টেইন ৱেলছে কি কৰিলে, আপোনাৰ বিশ্বনাথত সেইখিনি সময়ত পলিটিকেল অফিচাৰ আছিলে আপোনাৰ এডাম হোৱাইটৰ তত্বাৱধানত ৰাখিলে। তেনেকৈ ৰাখোঁতে তাৰপিছতে কমিশ্যনাৰ আছিলে T.C. ৰবাৰ্টছন। T.C. ৰবাৰ্টছনৰ এটা আইডিয়া হ'ল যে এই কাৰীসকলক আমি কাৰতে আবদ্ধ নাৰাখি আমি এখেতসকলৰ এটা বন্দুক উঠাই দিওঁ।
তাৰপিছত তেখেতসকলক বন্দুকৰ ট্ৰেইনিং দিলে আৰু সেই কাৰীসকল বৰ্তমান মানে তেতিয়ালৈ কমতাপুৰৰ পৰা আহি অসমত থিতাপি লোৱা বন্দুকধাৰী পুলিচলৈ ৰূপান্তৰিত হ'ল। আৰু সেইসকলক কি কৰিলে, চতিয়াতে পোথ মাৰি থ'লে। পোথ মাৰি থোৱাৰ কাৰণটো এইটোৱেই যে সময়ে সময়ে দফলাবিলাক ওপৰৰ পৰা নামি আহি পেলাই চতিয়াৰ ভৈয়ামলৈকে নামি আহি উৎপাত কৰে। সেইকাৰণে কিছুদিন ৰাখিলে। ৰখাৰ পাছত ঠিক কৰিলে যে এইটো কাম কৰিলে লাষ্টত জেনকিন্স চাহাব আছিল তেখেতো কমিশ্যনাৰ। তেখেতে ঠিক কৰিলে যে এই বাহিনীটোক থিতাপি লগাব লাগিব। এতিয়া থিতাপি ল'ব জাগা বিচাৰিবলৈ ধৰিলে। বিচাৰি পেলাই তেখেতসকলে এটা কাম কৰিলে, সেইখিনি সময়ত অবিভক্ত মংগলদৈ, যাৰ সদৰ আছিল মংগলদৈ। এতিয়া সেই মংগলদৈত কি হ'ল, ভাবিছিলে যে থিতাপি লগোৱা জেগা সেইটোৱে ল'ব নেকি, কিন্তু তাৰ জলবায়ু অস্বাস্থ্যকৰ এতেকে কি কৰিলে, তেখেতসকলে তেজপুৰক বাছি ল'লে। কাৰণ তেজপুৰ এখন স্বাস্থ্যকৰ ঠাই বুলি তেতিয়া মই পঢ়ি থাকোঁতে বুজি পৰিছিলোঁ। এতিয়া তেজপুৰলৈ আহি সেই দলটোক, বন্দুকধাৰী কমতাপুৰৰ কাৰী দলটোক স্থাপন কৰিলে, নাম দিলে দৰং আৰক্ষী ৰিজাৰ্ভ। দৰং আৰক্ষী ৰিজাৰ্ভ স্থাপন হয় 1835 চনত। দৰং আৰক্ষী ৰিজাৰ্ভ বৰ্তমান পুনৰনাৰায়ণ সিংহ মহাজাতি এই জেগাৰ পৰা অকণমান দূৰত, মাত্ৰ মাজত এটা হোল্লা আছে। এইটোৰ নাম হ'ল, বৰ্তমান মানুহবিলাকে ব্যৱহাৰ কৰে ইয়াৰ নাম ৰিজাৰ্ভ শব্দটো ব্যৱহাৰ কৰে। এই ৰিজাৰ্ভটোৱে হ'ল দৰং আৰক্ষী ৰিজাৰ্ভ। আৰু তাৰ কোনখিনিতে আছে বুলি ক'লে, এতিয়া মোৰ চকুৰ আগত, মই য'ত বহি আছোঁ মোৰ চকুৰ আগতে আছে এইখিনি। আপোনাৰ দৰং আৰক্ষী ৰিজাৰ্ভৰ পূবলৈ আছে মেণ্টেল হস্পিটেল, আৰু আপোনাৰ দক্ষিণলৈ আছে গেৰিকিক লৈ মাইথান বা ভৈৰৱী মন্দিৰ, আৰু পশ্চিমলৈ আছে কলিবাৰী হ'ল, আৰু উত্তৰলৈ আছে এটা হোলা মানে বহুত যুগ আগৰ ব্ৰহ্মপুত্ৰৰ খুঁটি, সেইবিলাক শুকাই গ'ল, সেইবিলাকক হোলা নাম দিয়া হৈছে। তাৰ ওপৰৰ যিখিনি সমান ঠাই, য'ত মহাজাতিৰ অৱস্থান, সেই ঠাইখনৰ নাম হ'ল এক্স পুলিচ লাইন বুলি কিয় কয়, কাৰণ সেই দৰং আৰক্ষী ৰিজাৰ্ভৰ যিসকল অৱসৰপ্ৰাপ্ত পুলিচ আহি পেলাই তাতে তেখেতসকলে অৱসৰৰ পিছত ঘৰ বনাই থাকে, থিতাপি লয়, মানে নিজক হেৰি কৰে, নিজৰ বংশ পৰিয়াল তাতে বাঢ়ি থাকে। এতিয়া সেই ঠাইডোখৰৰ নাম হ'ল এক্স পুলিচ লাইন বুলি এতিয়াও বিখ্যাত, কিন্তু এতিয়া গৈ লাহে লাহে ছুটি হৈছে পুলিচ লাইন। কিন্তু আচলতে সেই এক্স পুলিচ লাইন, সদায় বহুতেই কয় ইমান এক্স পুলিচ লাইন নাম কিয় দিছে, তেতিয়া মই ক'লোঁ যে এইটো হৈছে দৰং আৰক্ষী ৰিজাৰ্ভৰ পুলিচৰ অৱসৰপ্ৰাপ্তসকল থকা ঠাই। আৰু এটা কথা মই আকৌ যোগ দিবলৈ বিচাৰিছোঁ, সেইটো হ'ল তেজপুৰৰ এই এক্স পুলিচ লাইন যিটো কোৱা হয়, সেইটো আচলতে এক্স পুলিচ লাইনৰ মাজেৰে এটা বৰ আহল বহল ৰাস্তা এটা গৈছে। এই ৰাস্তাটোৰ নাম ব্ৰিটিছে জেনকিন্স চাহাবৰ অৱদানৰ কাৰণে হৈছিল। ইয়াৰ নাম হ'ল অল্ড ট্ৰাংক ৰোড। এই নামটো কোনেও সলাব নোৱাৰে, কাৰণ এইটো ৰেজিষ্টাৰ হৈ আছে। আৰু জেনকিন্স চাহাবে যিখিনি কৰি গ'ল, তাৰ নামত, তেখেতৰ নামত এটা আলি দিয়া আছে। সেই আলিটো বৰ্তমান তেজপুৰৰ মানুহে বিচাৰি পাব, ফলক এতিয়াও ওলমিয়েই আছে। বৰ্তমান আমাৰ বংশটো ইয়াতেই স্থায়ীভাৱে আছে, কাৰণ মোৰ আজু ককাৰ দিনৰ পৰা, মোৰ আজু ককাৰ নাম হ'ল কামান সিংহৰ আগৰ ৰীতিমান সিংহ, তাৰ আগত ৰীতিমান সিংহ, এনেধৰণে আমাৰ সিংহ পৰিয়াল চলি আছে। আৰু আমাৰ এইখিনি আমাৰ নিজৰ স্থায়ী জেগা। এতিয়া আপোনাক মই হিচাপ দিব নোৱাৰোঁ এইখন 300 বছৰীয়া জেগা নে কি জেগা। সেইকাৰণে আমাৰ ইয়াত এটা বেলেগ ধৰণৰ আন্তৰিকতা আছে। আমাৰ সকলোৱে এটাই বুজে যে এইটো সিংহৰ ঘৰ হয়, কোনো সিংহৰ তেখেতসকলৰ বংশৰ স্থায়ী অৱস্থান। আৰু মই এইখিনিকে ক'বলৈ পাই মই বৰ ভাল পাইছোঁ যে দৰং আৰক্ষী ৰিজাৰ্ভটো যে ৰিজাৰ্ভ, এইটোক আপোনালোকে নিশ্চয় গম পাইছে যে এইটো আপোনালোকে হয়তো কোনোবাই জানি ভাবি কৈছে মই কি কৈছোঁ, নহয় মই সত্য কথা কৈছোঁ। কাৰণ মোৰ চকুৰ আগতে এইখিনি বস্তু আছে। মোৰ আজি কিমান বছৰ হ'ল, 78 years মই কমপ্লিট কৰিবলৈ গৈ আছোঁ। এইখিনি বছৰ মই একদম জন্মৰ পৰা শুনা কথা, দেখা কথা, দৌৰা, এই হোলাবিলাক আগতে শুকান আছিল, মানুহ নাছিল, দৌৰি আমি যাওঁ। আচ্ছা, নমস্কাৰ ভগৱান, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা এটাই কৰোঁ যে আমাৰ কোচসকলৰ এটা স্থায়ী স্বীকৃতি আছে। স্বীকৃতি এইকাৰণে আমি পাবলৈ বিচাৰিম, কাৰণ গোটেই উত্তৰ অসমখন আপুনি যদি বিচাৰে, উত্তৰ অসমৰ গোটেইবিলাক কোচৰে ৰাজ্য।
খালি মানুহৰ এটা সমস্যা হৈছে, মানুহবিলাকে কোচ বা সিংহ নিলিখি পেলাই কি কৰিছে, তেখেতসকলে উপাধিবিলাক সলাইছে। উপাধিবিলাক সলোৱাৰ কাৰণে ধৰিব নোৱাৰে কোন কি হয়, কিন্তু তেখেতসকল আচলতে কোচ, কাৰণ মুখৰ চেহেৰাই কৈ দিয়ে। এতিয়া কোচৰ বংশ বৃদ্ধি ইয়াত কেনেকৈ হ'ল, এই ৰিজাৰ্ভৰ পৰাই হৈছে। তেখেতসকলৰ বংশ এনেধৰণে বাঢ়ি 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 আমি এটা সংখ্যাগৰিষ্ঠত উপনীত হৈছোঁ কোচত।